হ্যাঁ এনআরসিটা কমপ্লিট করে বাঙালি সোশিয়াল নিরাপত্তা দিবে, এনআরসিটা খতম করে আৰু বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সম্পৰ্কতা উন্নত কৰা, এটা হ'ব আমাৰ মেইন পলিটিকেল এজেণ্ডা। আপোনালোকে ইয়াৰ পৰা যিকেইজন লিডাৰ পঠিয়াই দিছে এইডাল পৃথিৱীৰ 2 নম্বৰী টকাবাজ আৰু দালাল। প্ৰতিশ্ৰুতি দিও শিলচৰবাসীক ঠগিলে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈৰ মন্তব্য, দহলাই সমষ্টিৰ বাঙালীসকলে বেয়া পায় বিজেপিক। মিয়াৰ দললৈ পৰ্যবেক্ষিত হৈছে বিজেপি। শিলচৰৰ কোট হেৰাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাঙালী প্ৰীতি। পুৰণি বাঙালীসকলৰ ডি ভোটাৰ সমস্যা সমাধান নহ'ল কিয়? বৰাক ব্ৰহ্মপুত্ৰৰ মাজত চিণ্ডিকেট মাষ্টৰেৰে সমন্বয় ৰক্ষা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কোৱা এলিভেটেড কৰিডৰ বিচাৰি পোৱা নাই অখিল গগৈয়ে। অসমৰ পুৰণি বাঙালীসকলক সামাজিক ন্যায় দিব ৰাইজৰ দলে। শিলচৰত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তোলা ধোঙা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। ইটোৰ পাছত সিটো সমস্যাৰ কথাৰে মুখ্যমন্ত্ৰীক পোনপটীয়া প্ৰশ্ন বিধায়ক অখিল গগৈৰ। এই শিলচৰৰ যান্ত্ৰটো নাইকিয়া কৰিবৰ কাৰণে চিফ মিনিষ্টাৰৰ মুখত মই শুনিছিলোঁ বিধানসভাত যে এলিভেটেড কৰিডৰ বনাই দিম, অভাৰব্ৰিজ বনাই দিম। শিলচৰত অভাৰব্ৰিজখন ক'ত এতিয়া? মিষ্টাৰ চিফ মিনিষ্টাৰ, আপোনাৰ অভাৰব্ৰিজ ক'ত শিলচৰত? মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ এলিভেটেড কৰিডৰ ক'ত? শিলচৰত চাবলৈ বিচাৰি ফুৰিছোঁ, ক'তো বিচাৰি পোৱা নাই। শিলচৰক একদম এলিভেটেড কৰিডৰ দি দিম, শিলচৰৰ আপোনাৰ টাউনৰ যে আপোনাৰ যিটো ড্ৰেইনেজ ছিষ্টেমটো বনাই দিম বুলি কিমান কৈছিলে, শিলচৰৰ যিটো আৰ্টিফিচিয়েল ফ্লাড, কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ প্ৰধান প্ৰতিশ্ৰুতি আছিলে যে যান-জঁটটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে ফ্লাইঅভাৰ আৰু এলিভেটেড কৰিডৰ দিব, আৰু পানীটো নাইকিয়া কৰিবৰ কাৰণে আৰ্টিফিচিয়েল ফ্লাড, কৃত্ৰিম বানপানীটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে ড্ৰেইনেজ ছিষ্টেমটো বনাই দিব। আৰু শিলচৰ পৌৰসভাৰ নিৰ্বাচনটো কেতিয়া হ'ব? আপুনি ইমান বাঙালী মানুহ ভাল পায়, আপুনি অকল বাঙালী আৰু অসমীয়া ভাষীৰ মাজত কাজিয়া লগাৰ বাহিৰে এই সময়খিনিত কি কাম কৰিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? বাঙালীসকলৰ এই যিটো আপোনাৰ ডি ভোটাৰৰ সমস্যা, এই ডি ভোটাৰৰ সমস্যাটো সমাধান হ'লনে? বাঙালীসকলে যে এতিয়ালৈকে অসমৰ ভাৰতীয় বাঙালীসকলে, বিদেশী নহয়, অসমৰ ভাৰতৰ পুৰণি যিসকল বাঙালী হ'ল তেওঁলোকৰ যে এই আপোনাৰ কি কয় আমাৰ হেৰি কাৰ্ডটোৰ সমস্যা, আধাৰ কাৰ্ডৰ সমস্যা, ফিংগাৰ প্ৰিণ্টৰ হয়নে, এই সমস্যাটো ক'ত গ'ল? হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে চিঞৰে তেওঁলোকৰ বাবে এটাও কাম কৰা নাই বুলি ক্ষুৰধাৰ সমালোচনা কৰে অখিল গগৈয়ে। বৰাক উপত্যকাক লৈ কি কাম কৰিলে তাৰো হোৱাইট পেপাৰ উলিয়াবলৈ প্ৰত্যাহ্বান জনায় শিৱসাগৰৰ বিধায়কগৰাকীয়ে। কেৱল মাত্ৰ বাঙালী সম্প্ৰদায় আৰু অসমীয়া ভাষীৰ মাজত কাজিয়া লগোৱাৰ বাদে আন একো যে কাম কৰা নাই সেই মন্তব্যও কৰে অখিল গগৈয়ে। আপুনি অকল বাঙালী আৰু অসমীয়া ভাষীৰ মাজত কাজিয়া লগাৰ বাহিৰে এই সময়খিনিত কি কাম কৰিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? বাঙালীসকলৰ ৰাজনৈতিক অধিকাৰ সম্পূৰ্ণৰূপে হৰণ কৰা নাই নে বিজেপিয়ে? বাঙালীসকলৰ নামত ইমান কথা কয়, কিন্তু এটা বাঙালীৰ সমস্যা সমাধান কৰাটো আমি দেখা নাই। এটা সমস্যা কেৱল অসমীয়া আৰু বাঙালীৰ মাজত কাজিয়া লগোৱা। মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ আচল বস্তুটো বৰাকত আহি গম পালোঁ যে আপুনি যাৰ কাৰণে আটাইতকৈ বেছিকৈ চিঞৰ বাখৰ কৰে তেওঁলোকৰ কাৰণেও এটাও কাম এতিয়ালৈকে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। টকাৰ কাৰণে আপোনালোকে কি কাম কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া? মিনি সচিবালয় হ'লনে নাই, ফ্লাইঅভাৰ হ'লনে নাই, এয়াৰপৰ্ট হ'লনে নাই, বৰাক নদী খান্দিলে নে নাই, মহাচড়ক হ'লনে নাই, ৰেলৰ ব্যৱস্থা কি কৰিলে, জোৱাই ৰাস্তাটো কি কৰিলে, এইবিলাকৰ ওপৰত এবাৰ হোৱাইট পেপাৰ এখন উলিয়াওক না। চেলেঞ্জ কৰিছোঁ, শিলচৰত উপস্থিত থাকি মই চেলেঞ্জ কৰিছোঁ, যদি সঁচাকৈ বাঙালীসকলৰ কাৰণে কিবা কৰিছে, বৰাক উপত্যকাৰ কাৰণে কিবা কৰিছে, আপুনি এখন হোৱাইট পেপাৰ উলিয়াই এখন বিধানসভাত দাখিল কৰক। আনহাতে বৰাকৰ মূল উপাৰ্জনৰ আহিলা স্থানীয় চুপাৰীক লৈ কিদৰে বিজেপিয়ে প্ৰবঞ্চনা কৰিছে তাকো ব্যাখ্যা কৰে অখিল গগৈয়ে। কেঁচা চুপাৰী আৰু শুকান চুপাৰী বুলি কয়, শুকনা চুপাৰী কয় ন আপোনালোকে, শুকনা চুপাৰী বুলি কয়। এই দুটাই হ'ল এওঁলোকৰ জীৱনৰ এটা খেতিৰ পাছতে মেইন ইনকাম চ'ৰ্চ। বিজেপি চৰকাৰ আহি বৰাক উপত্যকাৰ চুপাৰীৰ ওপৰত তালা লগাই দিলে, 70 টকা কেঁচা চুপাৰীৰ দাম 35 টকালৈ কমাই দিলে, আৰু সেইটো কৌশিক ৰায়ৰ জৰিয়তে
অকল চিণ্ডিকেট ৰাজ কৰি তুলিলে। 2 নম্বৰ টকাবাজ, কথা পাতিব নোৱাৰে যাৰ লগত। বাঙালী বুলি ক'লে ৰবীন্দ্ৰনাথৰ কথা পাতিবলৈ মন যায়। বাঙালী বুলি ক'লে ৰবীন্দ্ৰনাথৰ গীত শুনিবলৈ মন যায়। আৰু আপোনালোকে ইয়াৰ পৰা যিকেইজন লিডাৰ পঠিয়াই দিছে, এইগাল পৃথিৱীৰ 2 নম্বৰী টকাবাজ আৰু দালাল। কিদৰে কৌশিক ৰায়ৰ জৰিয়তে বৰাকত চুপাৰীৰ চিণ্ডিকেট চলাই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় ৰক্ষাৰ সেতুখন গঢ়ি তুলিছে, তাকো ক'লে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। আজি হিমন্ত বিশ্ব শৰ্মা আৰু বৰাকৰ মানুহৰ মাজৰ লিংকটো, ব্ৰিজখন নামটো হ'ল কৌশিক ৰায়। কৌশিক ৰায়ৰ কামটো কি? কালেকশ্যন মাষ্টাৰ, চিণ্ডিকেটৰ টকা। এইটোৱে বঙালীৰ লগত বিজেপিৰ সম্পৰ্ক। এইটোৱে সম্পৰ্ক নহয় জানো বিজেপিৰ লগত বাঙালীৰ সম্পৰ্ক? আগতে সৰ্বানন্দ সোণোৱালেতো মোটামুটি ধৰণে বাঙালীবিলাকক সন্মান দিছিলে। হিমন্ত বিশ্ব শৰ্মাইতো পেটত লাভ দিছে। হয়নে নহয় কওক আপোনালোকে? নিজে আপোনালোকে জানিব, প্ৰত্যেকজন সাংবাদিকে জানে এইটো। কৌশিক ৰায় যদি আজি বৰাক উপত্যকাৰ বাঙালী মানুহৰ প্ৰতিনিধি হয়, যাৰ নামটো লোকেল নামটো হ'ল কালেক্টৰ, লোকেল কালেক্টৰ। কিহৰ কালেক্টৰ? চুপাৰীৰ কালেক্টৰ। কিহৰ কালেক্টৰ? কয়লাৰ কালেক্টৰ। কিহৰ কালেক্টৰ? 2 নম্বৰী পইচাৰ কালেক্টৰ। এইকাৰণে আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে বিজেপিয়ে বৰাক উপত্যকাৰ বাঙালী মানুহৰ কোনো ৰাজনৈতিক অধিকাৰ, মই বেলেগ কথা বাদ দিলোঁ, বাঙালী মানুহৰ যে এই সমস্যাটো, দ্বীপোটাৰ সমস্যাটো, এই সমস্যাটো সমাধান কৰকচোন। আমি কথা দিছোঁ যে 26ত যদি আমি চৰকাৰ কৰোঁ, 6 মাহৰ ভিতৰত বাঙালী মানুহৰ দ্বীপোটাৰ সমস্যা সমাধান কৰিম। যিদিনাই আমাৰ ৰাইজৰ দলৰ চৰকাৰ হ'ব পালে, ৰাইজৰ দল চৰকাৰত থাকিব, ইয়াৰ লোকেল চুপাৰীৰে ম্যানমাৰৰ পৰা অহা বাৰ্মিজ চুপাৰী নহয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বাৰ্মিজ চুপাৰীৰ চিণ্ডিকেট কৰিছে। লোকেল চুপাৰীক আমি আকৌ আগৰ নিচিনাকৈ বিজনেছ কৰিব লাগিব। তাৰ কাৰণে কোনেও পইচা দিব নালাগে। কোনোবাই যদি এখন গাড়ী ৰাস্তাত ধৰে, লগে লগে তাক জেলত ভৰাই দিয়ে। সংবাদমেলত অখিল গগৈৰ দাবী, খিলঞ্জীয়া অসমীয়াই বিজেপিক বেয়া পোৱা আৰম্ভ কৰিছে। কাৰণ মিয়াৰ ভোট নালাগে বুলি কৈ তেওঁলোকৰ ভোটেৰেই জয়ী হৈ এতিয়া মিয়াৰ দললৈ ৰূপান্তৰিত হৈছে বিজেপি দল। এই ক্ষেত্ৰত বিজেপিৰ বাবে অসমত থকা RSSেও ভিতৰি অসন্তুষ্ট হৈছে বুলি মন্তব্য অখিল গগৈৰ। বিৰোধীৰ মাজত ঐক্য নথকাৰ বাবেও 5 সমষ্টিত বিজেপিয়ে জয়লাভ কৰা বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। তো এতিয়া এটা বস্তু খাটাং, যোৱা যিটো উপনিৰ্বাচন, এইটো প্ৰমাণ কৰি দিলে যদি বিজেপি জিকিছে, 5খন আসনতে জিকিছে, কিন্তু এটা বস্তু খাটাং হৈ গ'ল যে বিজেপিৰ সৰাৰ সকলো ব্যৱস্থা আছিলে, মাত্ৰ আমাৰ অপজিশ্যনৰ মাজত ইউনিটি নোহোৱাৰ কাৰণে আমি হাৰিলোঁ। কংগ্ৰেছৰ অহংকাৰৰ কাৰণে কেৱল আমি হাৰিলোঁ। কিন্তু এটা বস্তু খাটাং, অসমৰ খিলঞ্জীয়া মানুহে এবাৰ বিজেপি ভোট দিয়া নাই, অসমীয়া ভাষী মানুহে এবাৰ বিজেপি ভোট দিয়া নাই। আনকি বৰাক উপত্যকালৈ আহি মই নিজে গম পালোঁ, ধলাই সমষ্টিততো মানে বিদেশী এজনকে ইয়াতে মানে ইলেকশ্যনত উঠাইছে বুলি ইয়াত ৰাইজে গোটেই হাল্লা লগাই দিছে। মোকতো কৈছে যে ইয়াৰ বাঙালী মানুহ ইমান যে ভোট কেনেকৈ পালে কংগ্ৰেছৰ কেণ্ডিডেটজন, কৈছে যে যিজনক উঠাইছে বিজেপিয়ে যিজনক উঠাইছে সেইজন হ'ল মানে বাংলাদেশ। আৰে আমি বাংলাদেশত কিয় ভোট দিম বুলি কৈছে মোক বাঙালী মানুহ। মানে ইয়াতে আজি বৰাক উপত্যকাৰ পুৰণি যিখিনি বেংগলী মানুহ, বেংগলী ভদ্ৰলোক, যিসকল ইয়াৰ খিলঞ্জীয়া মানুহ, সেই মানুহবিলাকক ইম্পৰ্টেঞ্চ নিদি বাংলাদেশৰ পৰা অহা মানুহক কেণ্ডিডেট চাই এই কাম কৰাৰ কাৰণে ইয়াত খিলঞ্জীয়া বাঙালী লোকসকলেও এতিয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া গুচি গৈছে। এইদৰে উজনি উত্তৰ অসমৰ পাছত বৰাক উপত্যকাত থিয় হৈ বিজেপিক এতিয়া মিয়াৰ দললৈ পৰ্যবেক্ষিত হোৱা বুলি কোৱাৰ লগতে শিলচৰত মুখ্যমন্ত্ৰীয়ে কোনো প্ৰতিশ্ৰুতি পালন কৰা নাই বুলিও সজোৰ দাবী উত্থাপন কৰিছে অখিল গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।